নতুন বছৰৰ দ্বিতীয় মাহ অৰ্থাৎ ফেব্ৰুৱাৰী মাহ আমাৰ বাবে কেনে হ'ব হেয়া জানিবলৈ আমি সকলোৱে আগ্ৰহী হৈ থাকো আৰু আমাৰ পৰিয়াল আৰু আমাৰ বাবে মাহটো কেনেকুৱা যাব বা ব্যৱসায় বাঢ়িবনে নতুন সমস্যাৰ সন্মুখীন হ'ব লাগিব এনে বহু চিন্তা আমাৰ মনত চলি থাকে গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ফেব্ৰুৱাৰী মাহৰ মাহেকীয়া ৰাশিফল বৃষ ৰাশিৰ বিষয়ে জানিবলৈ সক্ষম হ'ব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে আমি পাৰিবাৰিক জীৱন কেনেকুৱা হ'ব সেই বিষয়ে জানি লওঁ বৃষ ৰাশিৰ লোকসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো উত্থান পতনেৰে ভৰি পৰিব শনিৰ দৃষ্টি চতুৰ্থ স্থানত থকাৰ বাবে পাৰিবাৰিক জীৱনত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে গতিকে এইখিনি সময়ত আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব কৰ্মক্ষেত্ৰত ব্যস্ত থকাৰ বাবে আপুনি আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় দিব নোৱাৰিব যাৰ বাবে আপোনাৰ পৰিয়ালৰ সদস্যসকলে আপোনাৰ ওপৰত খং কৰিব পাৰে দ্বিতীয় স্থানত মংগল গ্ৰহৰ অৱস্থানৰ বাবে বাক্যত কঠোৰতা থাকিব পাৰে অৱশ্যে 12 ফেব্ৰুৱাৰীৰ পিছত পাৰিবাৰিক জীৱনত সুখ থাকিব আৰু ভাই ভনীসকলৰ সহযোগত আপুনি পৰিয়ালৰ সকলো দিশবোৰ আপুনি সন্তোষজনক কৰি তুলিবলৈ সক্ষম হ'ব অৰ্থাৎ আপুনি পৰিয়ালৰ সহযোগিতাৰে আপুনি পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰিবলৈ সক্ষম হ'ব এতিয়া ব্যৱসায় আৰু চাকৰিৰ বিষয়ে জানি লওঁ ব্যৱসায়ীসকলৰ ফেব্ৰুৱাৰীৰ মাজভাগ ব্যৱসায়ৰ বাবে অনুকূল হ'ব যাৰ ফলত তেওঁলোকৰ আয় উন্নতি হ'ব এই সময়ছোৱাত নতুন গ্ৰাহক সংযোজন হ'ব আৰু ব্যৱসায়ৰ অগ্ৰগতিও বৃদ্ধি পাব অৱশ্যে 12 ফেব্ৰুৱাৰীৰ পিছত ব্যৱসায়ত কিছু মন্থৰতা আহিব পাৰে কিন্তু বুধ গ্ৰহই আপোনাৰ ব্যৱসায়ত সহায় আগবঢ়াব যাৰ ফলত নতুন চুক্তি আদিও সম্ভাৱনা থাকিব কৰ্মক্ষেত্ৰত মনোযোগ দিয়াৰ প্ৰয়োজন থাকিব কিয়নো দশম স্থানত শনি আৰু সূৰ্য একেলগে থাকিব যাৰ বাবে বিষয়াসকলৰ সৈতে মতানৈক্যৰো সৃষ্টি হ'ব পাৰে চাকৰিত বদলি হোৱাৰো সম্ভাৱনা থাকিব এতিয়া শিক্ষা আৰু কেৰিয়াৰৰ বিষয়ে জানি লওঁ এই মাহত ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নত মনোনিৱেশ কৰিব পাৰিব শিক্ষকৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন পাব যাৰ বাবে আপুনি আগবাঢ়ি যাবলৈ সফল হ'ব কলেজত পঢ়া ছাত্ৰ-ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব কিন্তু উচ্চ শিক্ষাত সফলতা লাভ কৰাটো সহজ হ'ব কাৰণ কেতুৱে হঠাৎ সুবিধা প্ৰদান কৰিব কেৰিয়াৰতো আপোনাৰ অগ্ৰগতিৰ সম্ভাৱনা আছে গ্ৰহৰ অৱস্থান অনুকূল গতিকে কাম কৰা ধৰণতো আপুনি কিছু পৰিৱৰ্তন অনাটো গুৰুত্বপূৰ্ণ হ'ব এতিয়া প্ৰেম জীৱনৰ বিষয়ে চাই লওঁ প্ৰেম জীৱনত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে আৰু প্ৰেমত বিশ্বাসঘাতকতাও হ'ব পাৰে গতিকে এই মাহ আপুনি প্ৰেমৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব প্ৰেমিকৰ লগত বাৰ্তালাপ কৰি থাকোঁতে সতৰ্ক হৈ থাকিব লাগিব আৰু ইজনে সিজনক সন্দেহ নকৰিব অন্যথা আপোনালোকৰ সম্পৰ্কত দূৰত্ব সৃষ্টি হ'ব পাৰে শুক্ৰ আৰু ৰাহুৰ সংযোগে আপোনাৰ প্ৰেমৰ সম্পৰ্কত উত্তেজনা বৃদ্ধি কৰিব পাৰে আৰু আপুনি আকৰ্ষণৰ অভাৱ অনুভৱ কৰিব পাৰে গতিকে আপোনালোকে দুয়োজনে বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব বিবাহ জীৱন স্বাভাৱিকেই থাকিব কিন্তু এই সময়ত আপুনি খৰখেদা পৰিহাৰ কৰি পত্নীৰ লগত মিলাপ্ৰীতিৰে থাকিব লাগিব আৰু পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সকলো ক্ষেত্ৰতে আপোনালোকে একেলগে মিলি পেলাই আপোনালোকে সমাধান কৰাৰ যত্ন কৰিব এতিয়া স্বাস্থ্যৰ বিষয়ে জানি লওঁ ফেব্ৰুৱাৰী মাহত স্বাস্থ্য আপোনাৰ স্বাভাৱিক হৈ থাকিব চন্দ্ৰ ৰাশিৰ অধিপতি শুক্ৰৰ অৱস্থান ভাল হৈ আছে যাৰ বাবে মাহৰ আৰম্ভণিতে স্বাস্থ্য ভাল হৈ থাকিব কিন্তু 12 ফেব্ৰুৱাৰীৰ পৰা পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু পঞ্চম স্থানত থকা বৃহস্পতিৰ পঞ্চম দিশটোৱে স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰো সৃষ্টি কৰিব পাৰে গতিকে আপুনি কিছু স্বাস্থ্য সম্পৰ্কীয় সমস্যাও আপুনি উপলব্ধি কৰিব লাগিব পাৰে এই মাহৰ বাবে আপোনাৰ লাকি নম্বৰ হ'ব 4 আৰু লাকি কালাৰ হ'ব আপোনাৰ নীলা এই মাহটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব শনিবাৰে আপুনি শনি চালিচা পাঠ কৰি কলা তিল দান কৰাৰ যত্ন কৰিব আৰু শুক্ৰবাৰে চাউল দান কৰিব তেনেহলে আপোনাৰ উপৰোক্ত যিবোৰ সমস্যা আছে সেইবোৰৰ পৰা আপুনি সকাহ পাব আৰু সকলোৱে কমেন্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছো আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছো যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে তেনেহলে চেনেলত সাবস্ক্ৰাইব কৰিবলৈ আপোনালোকৰ শুভ সময় আহি পৰিছে ধন্যবাদ